ফেচবুকত ৰাহুল ছাত্ৰীক প্ৰেমত পেলাই কুকৰ্ম নিশা 10 বজাত ফুচুলাই ছাত্ৰীগৰাকীক লৈ গ'ল ঘৰলৈ পিছে নিজে পতা ফাঁদত নিজেই পৰিল ৰাহুল কি নিজৰ বুদ্ধিতে ফচি গ'ল সি সেই ছোৱালীজনীৰ ঘৰলৈ আহি পেলাই মাজে মাজে খবৰ লৈ থাকে 4 দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল এগৰাকী ছাত্ৰীগৰাকীক বিচাৰি হাবাথুৰি খোৱা পিতৃ মাতৃক লগ কৰিবলৈ প্ৰতিদিনে গৈছিল ৰাহুল সুধিছিল ছোৱালীজনীক পালা নেকি ক'ত আছে বা কিবা কুংসূত্ৰ পালা নেকি বা তাৰ নিজৰে নাম ওলাব নেকি বুলি ভাবি পেলাই সি সেইটোকে ধান্দাত লাগিছে ৰাহুলক দেখি ৰাইজৰ মনত উপজিল সন্দেহ ৰাইজৰ তৎপৰতাত উদ্ধাৰ হ'ল ৰাহুলৰ প্ৰকৃত পৰিচয় সি বাৰে বাৰে 2-3বাৰ যেতিয়া আহিল আহোঁতে আমাৰ ল'ৰাবিলাকৰ সন্দেহ হৈ পেলাই তাৰ ফোন নম্বৰটো বিচাৰিলে বা ফোনটো দেচোন তোৰ বুলি কওঁতে সি কৈছে মোৰ ফোনটো বেয়া হ'ল বা মোৰ চিম দে তেতিয়াহ'লে বুলি কওঁতে চিমো মোৰ লগত নাই বলচোন ঘৰত চাওঁ তোৰ ফোন আৰু চিম বুলি পেলাই যাওঁতে সি ঘৰ সোমাওঁতে সি পলাই গ'ল চুৰ হক আলী ওৰফে নুৰ হুছেইন সি ৰাহুল বুলিও তাক মানে সি ফেচবুকৰ একাউণ্ট খুলি পেলাই নিজৰ কাম কাজ জেহাদী কাম কাজ সি আগবঢ়াই লৈ গৈ আছে ৰাহুলৰ প্ৰকৃত নাম নুৰ হুছেইন সি ৰাহুল বুলিও তাক মানে সি ফেচবুকৰ একাউণ্ট খুলি পেলাই নিজৰ কাম কাজ জেহাদী কাম কাজ সি আগবঢ়াই লৈ গৈ আছিল চুৰ হক আলী ওৰফে নুৰ হুছেইন ৰাহুলৰ প্ৰকৃত নাম নুৰ হুছেইন নাবালিকাক প্ৰেমত পেলাবলৈকে ফেচবুকত দিছিল ৰাহুল নামেৰে ভুৱা পৰিচয় অৱশেষত লম্পট নুৰ হুছেইনৰ ঘৰত ৰাইজে উদ্ধাৰ কৰিলে নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীক ডাঙৰ লাভজাতৰ ঘটনা সি কিমানক বেয়া কৰিলেহেঁতেন এতিয়া সৌভাগ্যক্ৰমে আমাৰ যুৱকবিলাকৰ সজাগতাৰ কাৰণে সেই ঘটনাটো মানে তিমানতে খাম কাটিল কুকৰ্ম ফাদিল আৰু পৰিচয় উদ্ধাৰৰ পিছতে পলায়ন লম্পট নুৰ হুছেইন আশ্চৰ্যজনকভাৱে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ কথা কোৱা সেই অঞ্চলৰ মুছলমান সমাজখনে 4 দিনে নুৰ হুছেইনৰ ঘৰত ছাত্ৰীগৰাকীক দেখিও খবৰ নিদিলে আৰক্ষীক সেইখন চুবুৰীয়া মুছলমান মানুহে 4 দিনলৈকে এটা ঘৰত এজনী ছোৱালী হিন্দু সম্প্ৰদায়ৰ ছোৱালী লৈ ৰাখিলে সেই বিষয়ে সমাজে কিয় আগভাগ নললে এইজন ল'ৰাই আনিছে নেকি আৰু আমি এটা কথা দেখিলো আমি সদায় লক্ষ্য কৰি আহিছো যিবিলাক অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই বুলি কওঁ কিন্তু মুছলমান সম্প্ৰদায়ৰ মাজতে 90% মানুহে যে হিন্দু বা অপৰাধত কিয় জড়িত হয় ৰাইজ এতিয়া সজাগ হওক মুখ্যমন্ত্ৰী গৰাকীলৈও ৰাইজৰ আহ্বান উচ্ছেদ কৰক এনে লোকক মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ জনাইছো যিহেতু এনেকা ধৰ্ষণ আৰু নাবালিকক লৈ পেলাই ধৰ্ষণ কৰে এই বিষয়ত তেওঁলোকক উচিত শাস্তি দিব লাগে আৰু তেওঁ পাৰিলে তেখেতৰ ঘৰটো উচ্ছেদ কৰিব লাগে এই অঞ্চলৰ পৰা যাতে এই অপৰাধীক দেখি পেলাই বেলেগে সাহস কৰিব নোৱাৰে এনে ধৰণৰ কাৰ্য কৰিলেহে আমাৰ সুৰক্ষিত হ'ব বুলি মই ভাবো আৰু মুখ্যমন্ত্ৰীক এইটো কাটৰ অনুৰোধ জনালো নাবালিকাক অপহৰণ আৰু কুকৰ্মক কেন্দ্ৰ কৰি উত্তপ্ত বিশ্বনাথৰ 4 নম্বৰ কুমলীয়া গাঁও উত্তেজিত ৰাইজে জ্বলাই দিলে লম্পট নুৰ হুছেইনৰ ঘৰ নাবালিকাক প্ৰেমৰ প্ৰলোভনেৰে অপহৰণ কৰি 4 দিন ধৰি কুকৰ্ম কৰা নুৰ হক আলী অৱশেষত বিশ্বনাথ আৰক্ষীৰ জালত ৰাইজৰ দাবী নুৰ হক আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষীয়ে অঞ্চলবাসীক প্ৰদান কৰক সুৰক্ষা যিখন এৰিয়াৰ পৰা যে আমাৰ ছোৱালী ল'লে সেইখন এৰিয়াটো গোটেইখিনি চৰকাৰী ভূমিত দখল কৰি ইহঁতে বসবাস কৰি আছে কিয়নো আগে পিছে আমাৰ কেইজনীমান ছোৱালী লৈছে কিন্তু আমি উদ্ধাৰ কৰিব নোৱাৰিলো কিয়নো এতিয়াও 18 বছৰৰ ওপৰ তেওঁলোকে কয় যে নাই মই ইয়াৰ লগতে থাকিম প্ৰশাসনৰ ওচৰত গৈও আমি মানে কৰিব নোৱাৰিলো সেই আগতো তেনেকা বহুত ঘটনা হৈছে সেইকাৰণে এই ঘটনা যাতে লাষ্ট হওক আগন্তুক দিনত যাতে এইবিলাক ঘটনা নহওক ছোৱালীজনী নেপালী সম্প্ৰদায়ৰ আমাৰ হিন্দু ছোৱালী ইমান ডাঙৰ এটা ঘটনা কৰিবলৈ সাহস পাইছে চাওকচোন আপোনালোকে নিজে বিবেচনা কৰি চাওক সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ আছে যে এই ঘটনাটোৰ আপোনালোকে তীব্ৰ গৰিহণা জনাওক আৰু ঘটনাটোৰ কাৰণে সকলো ওলাই আহি অপৰাধীৰ দৃষ্টান্তমূলক শাস্তি যাতে পাওক চিফ ছেক্ৰেটাৰীৰ ঘৰত আছিলে ছোৱালীজনী পিছত এওঁ চিকিউৰিটি দি পেলাই ঘৰলৈকে পहुঁচাই দিলে কিন্তু ঘৰত আহি পোৱাৰ পিছতো সেই শিক্ষকজনে লৈ গৈ আমাৰ সম্প্ৰদায়ৰ ছোৱালী এতিয়া বোৱাৰী বনাই ৰাখিছে পিছত আইনৰ আশ্ৰয় লৈ পেলাই গতিকে এইটো আমি এই জেগাটো সলনি কৰি ইহঁতৰ উৎপাতৰ কাৰণে আমি এৰি যাব লাগে যদি নহয় অনতি পলমে আপোনালোকৰ এই মিডিয়াৰ দ্বাৰা চিফ মিনিষ্টাৰলৈ আমি এটা বাৰ্তা পঠিয়াইছো এই বস্তুটো আমি গুৰিৰ পৰা শান্তি পাব লাগিব আমাৰ জেগাত আমি থাকিব পাব লাগিব কাৰণ ইহঁতৰ দুষ্টামিৰ কাৰণে আমি জেগা এৰিতো যাব নোৱাৰি না
বিশ্বনাথৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, পিপলছ নৰ্থ ইষ্ট।